অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ অসম আৰু অৰুণাচলৰ বৰ্ডাৰ একজেক্টলি বৰ্ডাৰ বুলি ক'লে ভুল হ'ব এই জেগাখিনিৰ নামটো হ'ল হাৰমতি এটা সুন্দৰ জেগাত আজি মই ইংৰাজ উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে অসমৰ সুযোগ্য সন্তান দাদা আৰু বৌ আজি মোৰ কাষত আজি তেওঁলোকৰ পৰা মই তেখেতলোকৰ পৰা কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসী আশাবাদী আপোনালোকক নমস্কাৰ জনাই নমস্কাৰ আপুনি ভালে আছেনে হয় এতিয়াও সেই ধুনীয়া হাঁহনখনে লৈ আছে যি কি নহওক আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী হয় 20 বছৰ আগতে এমএ পাছ কৰিলে নহয় জানো বাৰু ইকনমিক্সত হয় হয় চাকৰি পথাৰখনত খুচ নাপালে এনেকুৱা এটা কামত হাঙুৰ খাই পৰিলে কওকচোন অসমবাসী ৰাইজক ইয়াৰ আৰু ৰহস্যটো একচুৱেলি সৰু পৰাই মানে এটা ব্যৱসায় কৰাৰ ইচ্ছা আছিলে হয় তো সেইটো কাৰণে এমএ দিয়াৰ পিছতেই মই মানে ব্যৱসায়ত খোজ পেলাইছিলোঁ হয় তেতিয়া মোৰ অৱশ্যে ব্যৱসায় বেলেগ আছিলে ফাৰ্নিচাৰ আৰু ইলেক্ট্ৰনিক্সৰ ব্যৱসায় আছিলে কিন্তু আমি বিয়াৰ 2000 চনতে বিয়া হৈছে আমাৰ 2002 হয় তো বিয়াৰ পিছত মোৰ মানে মিছেছৰ হবি আছিলে নাৰ্চাৰী কৰাটো তো সেই হবি পৰাই লাষ্টত গৈ পেলাই এটা ব্যৱসায়লৈ কনভাৰ্ট হ'ল হয় তাৰপিছত এই পৰ্যায়টোত আপোনালোকে আজি আহি পালে নহয় জানো বাৰু এখন সুন্দৰ এখন নাৰ্চাৰী লগত বহুবোৰ আছে আহিম মই এটা প্ৰশ্ন আপোনালোকলৈ এই যে সপোনটো এই যে বাস্তৱলৈ ৰূপান্তৰ কৰিবৰ কাৰণে কি কৰিছিলে তাৰ কাৰণে কেনেকুৱা চেলেঞ্জিংবোৰ আপোনালোকে ফেচ কৰিছিলে এইটো এই উত্তৰটো মই বাইদেউৰ পৰা সুধিছোঁ চেলেঞ্জ মানে কেনেকৈ কি অৱস্থা পায় এইটো অৱস্থা পালে সেইটো এটা বৰ দীঘলীয়া কাহিনী হয় প্ৰথমতে এটা হবিহে আছিলে তেওঁৰতো বেলেগ বিজনেছ আছিলে মই আহিছিলোঁ নগাঁৱৰ পৰা ইয়াত তেনেকৈ লখিমপুৰত কোনো চিনাকি নাছিলে বা আহিয়ে মই কিবা এটা চাকৰি বাৰু আগতেও মই তেনেকুৱা হেৰি নাছিলে ইয়াত আহি মই প্ৰথমতে ভাবিছিলোঁ ফুলত যেতিয়া ঘৰতো ফুল কৰিছিলোঁ ইয়াতে অলপ ফুল কৰোঁ ইয়াত তেনেকুৱা দেখা নাছিলোঁ একো ফুল কৰিবলৈ আহি ফুলখিনি যেতিয়া হৈছে ধুনীয়াকৈ ফুলিছে ইয়াতেতো হাৰমতি এখন ডাঙৰ বজাৰ বহে এখন দেওবৰীয়া বজাৰখন বহুত ডাঙৰ হয় গোটেই ইটানগৰৰ মানুহে ইয়ালৈ নামি আহে তেতিয়া এতিয়াও আহে কিন্তু তেতিয়া গোটেই ইটানগৰৰ মানুহখিনি ইয়ালৈ আহে তেতিয়া আমি প্ৰথমতে ফুলখিনি যেতিয়া প্ৰথম দিনা উলিয়াইছিলোঁ তেতিয়া আমাৰ এখন টাটা মোবাইল আছিলে টাটা মোবাইলখন লৈ আহি মানে ৰাস্তাতে আমি জাষ্ট আধা ঘণ্টা ৰখিছিলোঁ আধা ঘণ্টা ৰখোঁতে এক টাটা মোবাইল ফুল আমাৰ কেনেকৈ শেষ হ'ল আমি গমেই নাপালোঁ তাৰপিছত তেনেকৈ গৈ লাহে লাহে তেওঁলোকে আমাৰ ঘৰ বিচাৰি ওলালেগৈ তেতিয়া ইয়াত নাছিলে আমাৰ নাৰ্চাৰীখন তেতিয়া অলপ ভিতৰলৈ আছিলে তেতিয়া ঘৰতে কৰিছিলোঁ তাৰপিছত তেতিয়া ঘৰ বিচাৰি ওলাইগৈ তেতিয়া লাহে লাহে তেওঁলোকৰ মানে ডিমাণ্ডবোৰ বা তেওঁলোকে আমাক মানে ইমান হেৰিয়ে ল'লে মানে ফুলখিনিৰ ওপৰত তেনেকৈ আমাৰ মানে ইণ্টাৰেষ্টটো বাঢ়ি গ'ল তেতিয়া তেওঁ মানে যেতিয়া যোনজন মানুহে ফুল টাইম ডিউটি দিয়ে বান্দৰদোৱাত আছিলে আমাৰ দোকান তেওঁ বান্দৰদোৱাৰ পৰা আহি আধা টাইম ডিউটি নাৰ্চাৰীত দিব ল'লে মোৰ লগত আৰু ময়ো বাৰু তেতিয়া এটা বেংকত কৰি আছিলোঁ লাহে লাহে ল'ৰাটো হ'ব ধৰিলে এই যে ছুটি ল'লোঁ লিভ ল'লোঁ তাৰপৰা ময়ো জইন নকৰিলোঁ দুইজনে তেওঁ মানে সেই ফাৰ্নিচাৰৰ পৰা ইয়াত আহি গ'ল নাৰ্চাৰীলৈ আহি গ'ল ময়ো আহি গ'লোঁ এই নাৰ্চাৰীখন যিটো হাৰমতি জেগাত আছে নহয় জানো এইখন কেতিয়া ষ্টাৰ্ট কৰিছিলে আপোনাৰ কিমান বছৰ মোৰ বিয়াৰ পিছতেতো আমি ফেব্ৰুৱাৰীত বিয়া হৈছিলোঁ অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে বহুবোৰ ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপনৰ নিয়োগ দিছে নহয় জানো ইয়াৰ বিষয়টো অকণমান কওকচোন কিমানজন আপোনালোকৰ ইয়াতে কিমানজন ন ক'বলৈ গ'লেতো এনেই 25জনটো ৰেগুলাৰ থাকেই তেনেকৈ আমাৰ ভিতৰতো নাৰ্চাৰী আছে তাতো ফেমিলি মানে তেওঁলোকক ৰাখি লৈছোঁ তেনেকৈ 4টা ফেমিলিটো ইয়াত হেৰি হৈ আছে আৰু বাকী হাজিৰা হিচাপে ওচৰৰ ল'ৰা ছোৱালীবোৰ আছে বাগান আছে আমাৰ বাগানৰ পৰাও তেওঁলোক আহে তেনেকৈ মানে এটা হেৰিত নাথাকে মানে 25টো থাকে আৰু থাকে হয় প্ৰশ্ন সুধিছোঁ দেই দুইজনকে বিয়াখন বাৰু প্ৰেম বিবাহ হৈছিলে নে দাদা আৰু বৌ প্ৰেম বিবাহ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে আমি লগ পাইছিলোঁ তেতিয়া সপোন চাইছিলে নেকি এনেকুৱা এটা বিজনেছ আৰম্ভ কৰিম নাই তেতিয়া এটাই সপোন আছিলে যে বিয়াখন কেনেকৈ পাতিম
তাৰমানে আমাৰ মনত এটাই আছিলে কি যে আমি ব্যৱসায় কৰিম, চাকৰি আমি কেতিয়াও নকৰোঁ, মানে সেইটো এটা একদম মোৰ দৃঢ় সংকল্প আছিলে। তো সেইটো হিচাপতে আমি খুব সৰু মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি কোনো কেপিটেল লৈ পেলাই বিজনেছ আৰম্ভ কৰা নাছিলোঁ। মোৰ ফাৰ্নিচাৰ বিজনেছ আছিলে, সেয়াও মই কেপিটেল নোহোৱাকৈ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। প্লাছ নাৰ্চাৰী বিজনেছৰ প্ৰথম ইনভেষ্টমেণ্ট আছিলে 5,000 টকা। তো 5,000 টকা আমি প্ৰথম ফুল কিনিছিলোঁ। তাৰপিছত তেখেতে মোক কয় যে বেংকৰ পৰা লোন এটা লওঁ, লৈ পেলাই অলপ ফুল কিনি, মই বোলো নহয়, এয়াই যেনেকৈ ডাঙৰ হয় হৈ থাকিব দিয়া। আৰু সেই 5,000 টকাৰ পৰা আজি আৰু আপোনালোকে যি দেখিছে। যিহেতু আপোনালোকৰ নাৰ্চাৰীখনত এনেকৈ এক্সপাৰ্ট আছে নেকি কোনোবা? হিচাপে তেনেকৈ আমি নাই লোৱা। আমি খুব গ্ৰাছ ৰুটৰ পৰা আমি গোটেই বস্তুটো নিজ হাতে কৰি আহিছোঁ। গতিকে আমি কোনটো পুলিত কি পৰিমাণৰ মেনিয়ৰ দিব লাগিব আৰু কেনেকৈ প্ৰতিপালন কৰিব লাগিব, গোটেই প্ৰক্ৰিয়াটো, কোনটো ৰ'দত কোনটো ছাঁত, গোটেই বস্তুখিনি আমাৰ যিটো অভিজ্ঞতাৰ ওপৰত বেছ কৰি পেলাই ডাঙৰ হৈ আহিছে। গতিকে আমি দেখিলে গম পোৱা হৈছোঁ। হয়, মই বাইদেউ কাষলৈ আহিছোঁ। যিহেতু আপোনালোকৰ নাৰ্চাৰীখনত চবতকৈ ফুল বুলি কৈছোঁ, কোনপা ফুলৰ দাম হাইষ্ট আৰু চবতকৈ কোনপা ফুলৰ দাম কম, এই উত্তৰ দুটা লাগে। তেনেকৈ ক'বলৈ অকণমান অসুবিধা, মানে কি এৰইডছ প্লাণ্টবোৰ যোনবোৰ ইনড'ৰ হয়, আজিকালি লকডাউনৰ পিৰিয়ডতো বহুত হাই হৈ গৈছিলে। মানে আপুনি দেখিলেও হেৰি হ'ব, মানে যোনবিলাক ধৰক ভেৰিগেটেড যোনবোৰ মনষ্টেৰাই হওক, তেনেকৈ মনষ্টেৰাটো সকলোৱে জানে কাৰণে কৈছোঁ আৰু মনষ্টেৰা হওক, তেওঁলোকৰ মানে এজোপা মানে এটা 1 ফুট 1.5 ফুটৰ পুলি এটাৰ দামেই 25,000 তেনেকৈ। আৰু বনচাই সেইবোৰতো আছে, সেইবোৰ ডিমাণ্ড লৈ মানে ৰিকুৱাৰমেণ্ট অনুযায়ীহে আমি আনো। তেনেকুৱা 7 লাখ 8 লাখ তেনেকুৱাও থাকে, কিন্তু তেনেকৈ ইমান ষ্টক কৰি আমি তেনেকৈ নাৰাখোঁ। থাকে সেইবোৰ আমি ষ্টক নকৰোঁ। যেনেকৈ মানে ধৰক ডিমাণ্ড আহে তেতিয়া আমি মানে আনি দিওঁ। কিন্তু এতিয়া যোনবোৰ মই কৈছোঁ 25,000 এনেকুৱা মনষ্টাৰ, সেইবোৰ এতিয়া আছে, এতিয়া সেইবোৰ আছে। আৰু এটা প্ৰশ্ন কওকচোন বাইদেউ। আৰু তাৰোপৰি আমাৰ ফল মূলবোৰ আছে আজিকালি বহুত ঠাই ভেৰাইটি হওক, মানে এনেকৈ সেইখন আছে আমাৰ ভিতৰত আছে। ফল মূল বা গাৰ্ডেনৰ কাৰণে যোনবোৰ প্লাণ্টছ লাগে সেইবোৰ ভিতৰত আছে। সেইবোৰ আছে। আপোনালোকৰ এই ফুলবোৰ ক'ৰ পৰা আনে আপোনালোকে? ক'ৰ পৰা আনো বুলি ক'লে ছিজন ৱাইজ প্লাণ্ট অনুযায়ী বেলেগ বেলেগ ঠাইৰ পৰা আহে। যোনবোৰ আমাৰ এতিয়া ডেক'ৰেশ্যন অৰ্নামেণ্টেল যোনবোৰ হয়, সেইবোৰ আহে আপোনাৰ হেৰিৰ পৰা, পুনেৰ পৰাই বেছিকৈ আহে। কেলকাতাৰ পৰা আহে কিছুমান, ধৰক ডাঙৰ পাম ভেৰাইটি কিছুমান আহে। তেনেকুৱা ফল মূলবোৰ আহে হায়দৰাবাদ, কাশ্মীৰৰ পৰা যোনটো ঠাণ্ডা জেগাৰ ফল, মানে সেইবোৰ কাশ্মীৰৰ পৰা আহে। আৰু আপোনালৈ চাৰিওফালে ফুল, ইমান ধুনীয়া ফুলৰ সুবাসৰ মাজত আপোনালোকে থাকে নহয় জানো বাৰু? কওকচোন অকণমান। উঠি পেলাই খুবেই ভাল লাগে ৰাতিপুৱা, কিন্তু যেতিয়া কাম কৰা মানুহ গোটেইখিনি নাহিব, সেইদিনাহে গম পাওঁ যে ফুল এফালে যেতিয়া শুকাই থাকিব, পানী নাপায়, পানী দিবলৈ মানুহ নাথাকিব, নিজে পাইপ টানি যেতিয়া পানী মাৰোঁ, তেতিয়া গম পাওঁ যে ফুল মানে পালাটো কেনেকুৱা ধৰণৰ। ইংৰাজ, ভাল লাগিলে আজি তুমি আহিলে আমাৰ মাজলৈ। তোমাৰ ভিডিঅ'বোৰ চাই থাকোঁ। আজি যোগেন কলিতা ছাৰেও দিছিলে তোমাৰ ভিডিঅ'টো, ভাল লাগে ভিডিঅ'বোৰ। অনাগত দিনত তুমি আগবাঢ়ি যোৱা এইদৰে। আমাৰ দুইজনৰ ফালৰ পৰা, টিউলিপ পৰিয়ালৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিলে। ধন্যবাদ।